এনেকুৱা এটা মুহূৰ্ত আপোনাৰ মনত পৰে নে জুবিন গাৰ্গৰ লগত আপুনি অতি ওচৰৰ পৰা বা বহু সময় ধৰি তেওঁৰ পাইছো লগত হয় আছিলে এনেকুৱা উম কিবা এটা? আছে এতিয়াও মোৰ গানো গাইছে এখন চিনেমাত তেওঁ মোৰ গান গাইছে আৰু বিভিন্ন সময়ত তেওঁক লগ পাইছো লগ পালে ইমান সহজ সৰলভাৱে আমি কথা পাতো সাৱতি ধৰে এনেকুৱা ধৰণৰ মানে সম্পৰ্ক আছিলে বন্ধুত্ব আছিলে হয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ যি ঘটনাটো হ'ল এই ঘটনাক লৈ সমগ্ৰ ঘটনাটোৰ ওপৰত আপোনাৰ ধাৰণা কি বা এই ঘটনাটোৰ পিছত অসম আৰক্ষীৰ পৰা বা চৰকাৰৰ পৰা ন্যায় আপুনি আশা কৰিব পাৰেনে? মই আশা কৰাটো ভাল কিন্তু আশাটো সদায় আমাৰ আশা ভংগ হৈ আছে সাধাৰণ মানুহৰ আশা সদায় ভংগই হয় দিব আৰু এইটো এটা মই মাজতে কৈছিলো ছ'চিয়েল মিডিয়াত মই কৈছো যে এইটো হ'ল সাম্প্ৰদায়িক এইটো হ'ল এক ধৰণৰ সাংস্কৃতিক সাম্প্ৰদায়িক মানে সাংস্কৃতিক সন্ত্ৰাসবাদী এওঁলোক যে শ্যাম কণিকে ধৰি সিদ্ধাৰ্থ শৰ্মা এই হ'ল সন্ত্ৰাসবাদী সাংস্কৃতিক সন্ত্ৰাসবাদী গতিকে তেওঁলোকৰ হাতত মৃত্যু হৈছে জুবিন গাৰ্গৰ গতিকে সন্ত্ৰাসবাদীৰ হাতত মৃত্যু হোৱা এই যিটো ঘটনাটো তাত সন্ত্ৰাসবাদীৰ মেইন লিডাৰজন কোন এতিয়াও আমি অস্পষ্ট আমি ধৰিবই নোৱাৰো সদায় এই সন্ত্ৰাসবাদীবিলাকৰ মেইন মানুহজনক আমি চুবই নোৱাৰো আমি বাহিৰত কিছুমান দেখা পাওঁ তেনেকুৱা এটা ঘটনা হৈ থাকে সদায় কিন্তু এইটোতো তেনেকুৱা ধৰণৰ কথা গতিকে আমি ন্যায় পাম নে নাপাওঁ একো ঠিক নাই কিয়নো আমি যিসকল মানে ধৰা পৰিছে এতিয়া শ্যামকানু মহন্ত ধৰা পৰিছে কিন্তু শ্যামকানু মহন্ত কাৰ লগত বেছি মানে একেলগে উঠা বহা কৰে আমি দেখা পাওঁ আমি বহুদিন আগৰ পৰা দেখা পাইছো মুখ্যমন্ত্ৰীৰ লগতে উঠা বহা কৰে সেই গোষ্ঠীটোৰ লগত উঠা বহা কৰে গতিকে তেওঁলোক যে সাৰি নাযাব তাৰ কোনো মানে নাই সাৰি যাবই পাৰে গতিকে সাৰি নাযাওক অসমৰ সকলো মানুহে বাঞ্ছা কৰিছে তেওঁলোক সাৰি যাব নালাগে কিন্তু যিহেতু এতিয়া এছ আই টিক আমি দেখিছো তেওঁলোকৰ কাণ্ড কাৰখানা আগতেও দেখিছো এই গৌৰৱ গগৈৰ ক্ষেত্ৰতো তেওঁলোকৰ যিটো কাণ্ড কাৰখানা আগৰ পৰা যিটো একদম বক্তব্য দি আছিলে ইমান মানে কৰি আছিলে কিন্তু একো তেওঁলোকে একো কৰিব নোৱাৰিলে জোনমণি ৰাভাৰ ক্ষেত্ৰতো এছ আই টিৰ একো আমি প্ৰভাৱ নেদেখিলো একো তদন্ত কৰিব নোৱাৰিলে গতিকে ইয়াতো তেনেকৈ হ'ল এছ আই টি ফেইলৰ এতিয়া চি আই ডিটো চৰকাৰৰ প্ৰভুত্ব বিস্তাৰ কৰিবই তেওঁলোকে গতিকে এওঁলোক মানুহ এই প্ৰকৃত অপৰাধী যে সাৰি নাযাব কোনো মানে সাৰি যাবই পাৰে তাৰ মই মানে কোনো দেখা নাই সাৰি নাযাব বুলি ক'ব নোৱাৰো গতিকে এইটো সকলো অসমীয়া মানুহৰ অসমৰ সকলো অসমীয়াই মানে বিচাৰিছে যে প্ৰকৃত দোষী শাস্তি পাব লাগে কিন্তু প্ৰকৃত দোষী যদি শাস্তি পায় তো আমি ভালেই পাম কিন্তু সেইটোৱে বিচাৰিছো প্ৰকৃত দোষী শাস্তি পাওক সিদ্ধাৰ্থ শৰ্মা শাস্তি পাওক তেওঁলোক গতিকে হ'ল এক ধৰণৰ সন্ত্ৰাসবাদী তেওঁলোক মানে শাস্তি পাওক মই সেইটো বিচাৰিছো বা এৰেষ্ট কৰিছে এনেধৰণৰ কাণ্ড কাৰখানা আমি আগতে দেখিছো এই কথাটো লেহেমীয়া কৰি গোটেই ব্যৱস্থাটো মানে জনতাক আগুৱাই হোৱাৰ এটা চক্ৰান্ত কৰিছে লেহেমটো হৈছে ইমান দিন যে আৰু তেওঁলোকক লেহেম হোৱাটো সকলোৱে লক্ষ্য কৰিছে আজি কিমান দিন হ'ল আজি 13 দিন হৈ গ'ল তাৰপিছত এতিয়া মাজতে আজি আদ্য শ্ৰাদ্ধ হৈ গ'ল পূজাৰ বন্ধটো আহি গ'ল গতিকে গোটেই মানুহখিনিয়ে এক ধৰণৰ এটা লেহেম প্ৰক্ৰিয়াটো তেওঁলোকেও কৰিলে আৰু সাধাৰণ মানুহখিনিও যাতে উত্তেজনা মানুহৰ যিটো উত্তেজনা সেই উত্তেজনা লাহে লাহে কমি যাবলৈ ধৰিছে এই বস্তুসমূহলৈকে তেওঁলোকে ৰৈ আছে গতিকে এই ধৰণৰ কথাবোৰ দ্বাৰা তেওঁলোকে চিন্তা ভাৱনা কৰি পেলাই আজি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ নকৰিলেও উপায় নাই কাৰণ মানুহৰ দাবী নকৰিলেও তেওঁলোকৰ পলিটিকেলি লোকচান হয় এইবিলাক কথা চিন্তা ভাৱনা কৰি পেলাই তেওঁলোকে ধৰা দিছে তেওঁলোকে আনিছে সেইটো তেওঁলোকে এটা কাষ্টডিত ভৰাই দিছে তাৰপিছত লাহে লাহে আইনী প্ৰক্ৰিয়া চলিব আইনী প্ৰক্ৰিয়াটো কি হয় আমি দেখাই পাই থাকো সদায় জন্মনি ৰাভাৰ ক্ষেত্ৰত দেখিছো আৰু অন্যান্য বিভিন্ন ক্ষেত্ৰত আমি দেখাই পাইছো ঘটনাটোৰ ক্ষেত্ৰত যদি অভিযুক্তসকল সাধাৰণ মানুহ হ'ল সাধাৰণ পাব্লিক হ'ল তেতিয়া নিশ্চয়কৈ গোটেইবোৰ লগে লগে তাতে সেইদিনাখনে এৰেষ্ট কৰিলে হয় সেইদিনাখনে এৰেষ্ট কৰি পেলাই তেওঁলোকক এই কৰিলে হয় তেওঁলোক মানে এই কৰিলে হয় এতিয়া তেওঁলোক মানে এই মানুহ কাৰণে তেওঁলোকৰ এইটো পাইছে অলপ প্ৰভাৱশালী মানুহ সকলোৰে মতামত বিলাক চালে যে আস্থাটো কম দেখা যায় মানে প্ৰশাসন বা চৰকাৰৰ আস্থাটো কম আস্থাটো সাধাৰণ মানুহৰ আস্থাটো ৰাখিছিলে মানুহে কিন্তু এতিয়া যিটো লেহেমীয়া কৰিছে তেতিয়া দেখা পাইছে মানুহৰ লাহে লাহে আশা ভংগ হ'ব ধৰিছে মানুহে সন্দেহ
পদক্ষেপ লৈছে যে এই ঘটনাটো এই বিলম্ব কৰাৰ কাৰণটো এক ধৰণৰ সন্দেহজনক হৈ উঠিছে।